নালাগে? লাগে নে নালাগে? মিচিং অকল অসমৰ ভূমিপুত্ৰ হয় নে নহয়? আমাৰ আহোমসকলতকৈ মই আহোম মানুহ, মোক কিয় আপোনালোকে আগৰে পৰা অসমত বসবাস কৰি আছে? সেই মিচিং জাতিৰ আটাইতকৈ ডাঙৰ যিটো উৎসৱ আলি আই লৃগাং, সেই লৃগাঙৰ বন্ধটো অসমৰ বন্ধ হ'ব লাগে নে নালাগে? আমি যেতিয়া লৃগাঙৰ বন্ধটো অসমৰ বন্ধ হ'ব লাগে বুলি ক'লো, মই যেতিয়া বিধানসভাত ক'লো, আপোনালোকে সকলোৱে নিশ্চয় জানে মই বিধানসভাত ক'লো, নহয়নে? মই সংবাদমেল পাতি ক'লো যে বিজেপি চৰকাৰে বোলে মিচিং মানুহক বহুত ভাল পায়, বিজেপি চৰকাৰে বোলে জনজাতি মানুহক বৰ ভাল পায়, মিচিঙৰ মূল লিডাৰ কেইজন গোটেইকেইজন এতিয়া বিজেপিলৈ গুচি গৈছে, গতিকে ইয়াৰ পাছতো কিয় লৃগাঙত আমাক চৰকাৰী বন্ধ দিয়া নহ'ব? এইবুলি যেতিয়া মই ক'লো, এতিয়া উল্টাই আমাকহে ধমকি দিয়া হ'ল। আটাইতকৈ পুৰণি জনগোষ্ঠী, অসমৰ ভূমিপুত্ৰ, অসমৰ জনজাতি, আজি মিচিংসকলৰ উৎসৱটো ফাগুন মাহৰ হয়নে বুধবাৰটো, হয় নহয়? প্ৰথমটো যিটো বুধবাৰ, সেই বুধবাৰটোত প্ৰত্যেক বছৰে চৰকাৰী বন্ধ দিব লাগে নে নালাগে? লাগে নে নালাগে? লাগে নে নালাগে? লাগে হয়নে নহয়? কওক। এই কথা কোৱাটো কিবা অপৰাধ নেকি? অপৰাধ নেকি? যদি সেই কথা যদি মই কওঁ, তেতিয়াহ'লে মই মিচিঙৰ শত্ৰু হ'ম নেকি? মই আচলতে মিচিঙক ভাল পাওঁ নে মই মিচিঙক বেয়া পাওঁ? সেইটো কথা ক'লে মই ভাল পাই কৈছো হয়নে নহয়? কওক। মিচিং মানুহৰ বন্ধৰ দিনটো কি উৎসৱৰ দিনটো, লৃগাঙৰ দিনটোত অসমত চৰকাৰী বন্ধ হ'ব লাগিব, আৰু সেইটো অকল 10খন জিলা নহয়, সমগ্ৰ অসমৰ প্ৰত্যেকটো কোণতে সেইদিনা বন্ধ হ'ব লাগিব।